তিতাবৰত অবৈধ বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ধুদৰ আলিয়েদি নিশা চলিছে লাখ লাখ টকাৰ চোৰাং বালিৰ কাৰবাৰ। নিশাৰ আন্ধাৰত গোলাঘাটৰ বিভিন্ন বালি মহলৰ পৰা ধুদৰ আলিয়েদি অবাধে চলাচল কৰে 30ৰ পৰা 40খনকৈ অভাৰলোডেড ডাম্পাৰ। নম্বৰ প্লেটৰ লগতে এই বাহনসমূহৰ অধিকাংশৰে নাই কোনো বৈধ চৰকাৰী অনুমতি। চকুৰ সন্মুখতেই সকলো দেখিও নিমাত স্থানীয় প্ৰশাসন আৰু বন বিভাগৰ লোক কোনোবা সময়ত দুই এখন বাহন জব্দ কৰাৰ নাটক কৰিয়েই দায়িত্ব সামৰিবলৈ খোজে তিতাবৰৰ বন বিভাগে। দৈনিক বৃহৎ পৰিমাণৰ অবৈধ বালি সৰবৰাহৰ ফলত ৰাজ্য চৰকাৰে হেৰুৱাইছে প্ৰতিদিনে লাখ লাখ টকাৰ ৰাজহ। দ্ৰুতগতিত চলা এই ডাম্পাৰবোৰৰ বাবে এতিয়া দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পাইছে। এইখিনিয়ে গোটেই বিষয়টো স্পষ্ট এইটো আজিৰ বিষয় নহয়, আজি দীৰ্ঘ বছৰ হিচাপে আপুনি চাওক আমাৰ গোলাঘাটৰ পৰা যিখিনি বালি প্ৰত্যেক দিনে ডাম্পাৰ প্ৰায় 40ৰ পৰা 50খন ডাম্পাৰ ডাঙৰ ডাঙৰ ডাম্পাৰ আৰু প্ৰায় সংখ্যকেই আপুনি তাত দেখিব নম্বৰ প্লেট নাথাকে। নম্বৰ প্লেটবিহীনভাৱে ওখ ওপৰলৈকে বালি লোড কৰি তিতাবৰৰ মাজমজিয়াৰে ধুদৰ আলিয়েদি দৈনিক 40ৰ পৰা 50খন ডাম্পাৰ বালি অবৈধভাৱে আমি যিমানটো ক'ব পাৰোঁ অবৈধভাৱে সৰবৰাহ হৈ আহিছে। আৰু আটাইতকৈ আৰু এইটো বিষয় চাব আপোনালোকে আৰু বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখেদিয়ে কিন্তু পাৰ হৈ আপোনাৰ মৰিয়নি দিশত গুচি যায়। আৰু এই বিষয়টোত তিতাবৰৰ বন বিভাগ সম্পূৰ্ণৰূপে যে নিষ্ক্ৰিয়, যে তিতাবৰৰ বন বিভাগটো যে সেই বালি মাফিয়াৰ লগত বা সেই ডাম্পাৰসকলৰ লগত যে মিতিয়ালি কৰি থাকে তাক নিঃসন্দেহে আমি ভাবিবলৈ বাধ্য।